কাজিৰঙাত বিৰল সোণালী বাঘৰ বিচৰণৰ দৃশ্যত আপ্লুত পৰ্যটক। সোণালী বাঘে বৃদ্ধি কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ আকৰ্ষণ। সাধাৰণ ঢেকীয়াপতীয়া বাঘতকৈ কি ব্যতিক্ৰম এই সোণালী বাঘ? কাজিৰঙাত কিমানটা আছে সোণালী বাঘ? ভাৰতত বনৰজাৰ আখ্যা পাইছে ঢেকীয়াপতীয়া বাঘে। হালধীয়াৰ পৰা কমলা বৰণৰ ছাল আৰু তাত মুগাৰ পৰা কোলা বৰণৰ দীঘলীয়া পতিয়ে আকৰ্ষণ বৃদ্ধি কৰিছে বনৰজাৰ। কিন্তু এই বনৰজাৰ ছালৰ ৰঙৰ ব্যতিক্ৰম দৃশ্য দেখা যায় কিছুসংখ্যক বাঘৰ ক্ষেত্ৰত। এনে বাঘৰ ছালখনৰ ৰং সোণালী হৈ পৰাৰ লগতে তাত থকা দীঘলীয়া পতিসমূহ কোলা নহয়, ৰঙা মুগা বৰণৰ হয়। শৰীৰৰ ৰঙৰ জিনৰ বিসংগতিৰ বাবেই এনে বাঘক মৰ্ফ কৰা বাঘ যেন লাগে। এনেধৰণৰ ৰঙৰ হিন্দেৰী হোৱা বাঘক জনা যায় সোণালী বাঘ বুলি। সাধাৰণতে আবদ্ধ অৱস্থাত কিছুসংখ্যক বাঘৰ বৰণ সলনি হোৱা পৰিলক্ষিত হয়। গোল্ডেন টাইগাৰ ফৰামৰ মতে বিশ্বত আছে প্ৰায় ৫,৫০০টা বাঘ। ভাৰতত থকা বাঘৰ সংখ্যা হৈছে ৩,৯০০টা। বিশ্বত ঢেকীয়াপতীয়া সোণালী বাঘৰ সংখ্যা হৈছে প্ৰায় ৩০টা। ইয়াৰে 4টা কাজিৰঙাত আছে বুলি জানিব পৰা গৈছে। মুক্ত অৱস্থাত বিশ্বৰ ভিতৰত কেৱল কাজিৰঙাতে আছে সোণালী বাঘ। কাজিৰঙাত মাজে মাজেহে দৃশ্যমান হয় এই সোণালী বাঘ। 4টাকৈ সোণালী বাঘৰ বিচৰণভূমি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। যদিও ই বাঘৰ উপপ্ৰজাতি নহয়, ছালৰ বৰণৰ বাবেই সোণালী বাঘক লৈ কৌতূহল বৃদ্ধি। কাজিৰঙাত শেহতীয়াকৈ দৃশ্যমান হৈছে এটা সোণালী বাঘ। কাজিৰঙাৰ কহৰা বনাঞ্চলত সোণালী বাঘৰ বিচৰণৰ বিৰল দৃশ্য কেমেৰাত বন্দী কৰিলে ৰাজদীপ গগৈ নামৰ টুৰিষ্ট গাইডজনে। পৰ্যটকে ছাফাৰী কৰি থকাৰ সময়তে দৃশ্যমান সোণালী বাঘৰ বিচৰণ। বাঘৰ পথ অতিক্ৰম কৰাৰ দৃশ্য প্ৰত্যক্ষ কৰি আলোড়িত দেশী বিদেশী পৰ্যটক। কিছুদিনৰ পৰা পৰ্যটকৰ সন্মুখত সহজে ধৰা দিছে সোণালী বাঘে। সকলোৰে সৌভাগ্য হ'ল সোণালী বাঘ, তাকো ফিমেলটো টোটেল 4টা আছে কাজিৰঙাত। বিশেষকৈ মানে সদায় বুলি নহয়, বহুত দিনৰ মূৰে মূৰে যিহেতু চাইটিংটো হয়, তো মেলটো হয়। আজি ফিমেলটো ছেকেণ্ড টাইম হৈছে কাজিৰঙাত। মানে দেখি পাইছোঁ আৰু ময়ো দেখি পাইছোঁ, লগতে আমাৰ জীপ চাফাৰী চালকসকলেও কৈছে ফিমেলটো দেখা বহুত ধুনীয়া হয়। তো আজি একেবাৰে ওচৰৰ পৰা মোবাইলৰ পৰা ভিডিঅ' ল'লোঁ, বহুত ভাল লাগিলে। এই বছৰৰ জানুৱাৰী মাহত বাগৰি বনাঞ্চলতো এটা সোণালী বাঘৰ মুক্ত বিচৰণৰ দৃশ্য বন্দী কৰিছিল পৰ্যটকে। মৰ্ফ কৰা যেন লগা ৰঙৰ জিনৰ বিসংগতি থকা সোণালী বাঘক লৈ স্বাভাৱিকতে বৃদ্ধি পাইছে কৌতূহল। কাজিৰঙাৰ পৰা আহিছে আন এক সুখবৰ। ক্ৰমাৎ সুস্থ হৈছে কলিয়াবৰত আঘাতপ্ৰাপ্ত বাঘিনীজনী। এই আশাব্যঞ্জক খবৰে হাঁহি বিৰিঙাইছে CWRCৰ চিকিৎসকৰ মুখত। জখলাবন্ধাত শিলগুটি নিক্ষেপৰ ঘটনাত আঘাতপ্ৰাপ্ত বাঘজনী ট্ৰেংকুলাইজ কৰি বাঘটোক পানবাৰীৰ বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰত কৰা হৈছিল চিকিৎসা। বৰ্তমান ঢেকীয়াপতীয়া বাঘজনীৰ স্বাস্থ্যৰ অৱস্থা যথেষ্ট উন্নত হৈছে। দুবাৰকৈ চকুৰ অস্ত্ৰোপচাৰৰ পাছত বাও চকুৰে এতিয়া সম্পূৰ্ণ দেখা পোৱা গৈছে বাঘিনীজনীয়ে। বাঘটো যথেষ্ট ইম্প্ৰুভ। তাৰ যিটো কণ্ডিশ্যনত আহিছিলে, তাৰ 2টা চকুৱে সাংঘাতিক ধৰণে আঘাতপ্ৰাপ্ত আছিল। তাৰ পৰা আমি যোৱা 24 তাৰিখে আৰু 31 তাৰিখে তাৰ চকুৰ অস্ত্ৰোপচাৰ কৰা হ'ল। আৰু বৰ্তমান বাঘটোৰ যিটো বাওঁ চকু আছে সেইটো দি সম্পূৰ্ণ দেখা পায়, আৰু তাৰ স্বাস্থ্য মোটামুটি আমি সম্পূৰ্ণ সুস্থ বুলি ক'ব পাৰোঁ এতিয়া। সোঁ চকুটো যিটো আছে সেইটো হয়তো পাৰ্মানেণ্টলি ডেমেজ হৈ গৈছে, হয়তো ফুটি গৈছে সেইটো। গতিকে তাৰ কোনো ইম্প্ৰুভমেণ্ট আমি ট্ৰিটমেণ্ট কৰাৰ পিছতো দেখা নাই। কেমেৰাত ৰাজুৰ সৈতে কাজিৰঙাৰ পৰা কিষণ চেত্ৰীৰ ৰিপোৰ্ট, NK TV।